DFৰ কাৰ্যালয়ৰ সন্মুখত উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোৱালপাৰা জিলা CPIMৰ উদ্যোগত আৰু কৃষক সভা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশেষকৈ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাটিয়াপাৰাত বন বিভাগে পট্টা মাটিৰ গৰাকীক উচ্ছেদৰ জাননী জাৰি কৰিছে তাৰোপৰি বন বিভাগে যুগ ধৰি বসবাস কৰা লোকসকলক দহিকতা সংৰক্ষিত বনাঞ্চলৰ মাটি বুলি উচ্ছেদৰ জাননী জাৰি কৰিছে বন বিভাগৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে হাতে প্লে কাৰ্ড বেনাৰ লৈ অমানৱীয় উচ্ছেদ কাৰ্য নচলিব কাৰ নিৰ্দেশত পট্টাৰ মাটিত উচ্ছেদৰ জাননী জাৰি কৰিলে বন বিভাগে জবাব দিয়ক আদি বিভিন্ন স্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে এমতে উচ্ছেদ জাননী দিছে এইবিলাক মানুহ আমাৰ তাৰে স্থানীয় বাসিন্দা খিলঞ্জীয়া মানুহ চিডুল কাষ্ট মানুহ তেওঁলোক আবণ্টন দিয়া মাটি আছে পাট্টাৰ মাটি আছে এনেকি ফ্ৰীডম ফাইটাৰ গংগাচৰণ বৰা তেওঁৰ ল'ৰা গুণেন দাসৰ বোৱাৰী তেওঁলোক আবণ্টন দিছে মাটি আহিছে তেওঁলোক উচ্ছেদৰ জাননী দিছে আমি কৈছে যে এই ধৰণৰ উচ্ছেদৰ জাননী বন্ধ কৰিব লাগে এই কাৰণত যে আমি উচ্ছেদৰ পক্ষত কিন্তু তেওঁলোক বিকল্প ব্যৱস্থা দিয়ক আৰু আমি বাৰে বাৰে কৈছোঁ যে বন বিভাগ আৰু ৰাজহ বিভাগ সীমাটো নিৰ্ধাৰণ কৰক কাৰ কোনটা সীমা সেইটো সীমা নিৰ্ধাৰণ নকৰি তেওঁলোক উচ্ছেদ কৰিছে আপুনি ভাটিয়াপাৰা তাত আপোনাৰ সাংবাদিক হেৰাম্ব দাসৰ মাটি আছে সেই ভাটিয়াপাৰাত তাৰ পাট্টাৰ মাটি সেই তাৰে যিবিলাক মাটি আছে সেই মাটিত বহু মানুহ আছে বসবাস কৰি কিন্তু বাছি ধৰ্মীয় সংখ্যালঘু মানুহবিলাকক তাত তেওঁলোকে উচ্ছেদৰ জাননী দিছে এইটো কোনো যুক্তিৰ কথা হ'ব নালাগে